নমস্কাৰ, এইটো খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে ত্ৰিপিটক তলত উল্লেখ কৰা কোনটো ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: হিন্দু, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৌদ্ধ। ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ। পৃথিৱীৰ আটাইতকৈ উষ্ণ মৰুভূমিখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: এ দিয়া আছে থৰ মৰুভূমি, বি দিয়া আছে ছাহাৰা মৰুভূমি, চি দিয়া আছে কালাহাৰী মৰুভূমি আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছাহাৰা মৰুভূমি। পৃথিৱীৰ আটাইতকৈ উষ্ণ মৰুভূমিখনৰ নাম হৈছে ছাহাৰা মৰুভূমি। তলত উল্লেখ কৰা কোনখন খ্ৰীষ্টান ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: এ দিয়া আছে আৱেষ্টা, বি দিয়া আছে কোৰাণ, চি দিয়া আছে বাইবেল আৰু ডি দিয়া আছে গীতা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বাইবেল। বাইবেল হৈছে খ্ৰীষ্টান ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ। তলত উল্লেখ কৰা কোনখন নদীক হালধীয়া নদী বুলি জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: নীল নদী, আমাজন, হুৱাংহো, চেনাব। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হুৱাংহো। হুৱাংহো নদীখনক হালধীয়া নদী বুলিও জনা যায়। গুৰু গ্ৰন্থ চাহিব তলত উল্লেখ কৰা কোনটো ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: অপশ্যন এ দিয়া আছে হিন্দু, বি দিয়া আছে ইছলাম, চি দিয়া আছে শিখ আৰু ডি দিয়া আছে জৈন ধৰ্ম। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শিখ ধৰ্ম। গুৰু গ্ৰন্থ চাহিব শিখ ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ। তলৰ কোনখন দেশৰ প্ৰচলিত মুদ্ৰাক আফগানী বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: পাকিস্তান, আফগানিস্তান, ফিলিপাইন আৰু কাটাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আফগানিস্তান। আফগানিস্তানৰ প্ৰচলিত মুদ্ৰাক আফগানী বুলি কোৱা হয়। হাংগাই উৎসৱ তলত উল্লেখ কৰা কোনখন ঠাইত আয়োজন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: এ দিয়া আছে মণিপুৰ, বি দিয়া আছে মিজোৰাম, চি দিয়া আছে মেঘালয় আৰু ডি দিয়া আছে নাগালেণ্ড। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মণিপুৰ। স্বৰ্ণ মন্দিৰ ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: গুৱাহাটী, হাৰিয়ানা, অমৃতসৰ, অসম। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অমৃতসৰ। স্বৰ্ণ মন্দিৰ ভাৰতৰ অমৃতসৰত অৱস্থিত। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: এ দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বি দিয়া আছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান, চি দিয়া আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু ডি দিয়া আছে চাউথ ব্ৰাইট আইলেণ্ড ৰাষ্ট্ৰীয় উদ্যান। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, ICICI বেংক আৰু দিয়া আছে HDFC বেংক। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: এ দিয়া আছে ভাটৌ, বি দিয়া আছে দেওহাঁহ, চি দিয়া আছে কপৌ আৰু ডি দিয়া আছে ময়ূৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।